প্রত্যেক বছরে ইংরাজী নববর্ষত এতিয়া 2024 নৱবৰ্ষ আজিৰ পৰা কৰিছে 1 তাৰিখ যাত্ৰী ভিৰ হোৱাটো স্বাভাৱিক। ইয়াত বিভিন্ন প্ৰান্তৰ পৰা যাত্ৰীসকল আহি মানে বিষ্ণুৰ আশীৰ্বাদ লয় আৰু এইটো যে পবিত্ৰ দিন বুলি সকলোৱে জ্ঞান কৰে। অকল মাধৱ মন্দিৰেই নহয়, মই শুক্লেশ্বৰ গণেশ মন্দিৰ আন যিকেইটা মন্দিৰ আছে চবতে এনেকুৱা ভিৰ দেখিছোঁ। মানুহ আমাৰ ধৰ্মপ্ৰাণ ৰাইজৰ সোঁত মানে অগণন। এইটো অলপ মানুহ বেছি হৈছে আৰু এইটো আমিও আজি আনন্দিত হৈ আছোঁ। আপোনালোকেও জানে আমাৰ যে প্ৰায় 9 বছৰ ধৰি আমাৰ বুলবুলি চৰাই খেলখন হোৱা নাছিল, সেইখন এতিয়া এইবাৰ হ'ব। মহামান্য সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা আমাক আদেশ দিছে কৰিবৰ কাৰণে আৰু আমাৰ অসম গভৰ্ণমেণ্টৰ এইটোত কিছুমান নিয়ম নীতি মানি খেলখন অনুষ্ঠিত কৰিছে। সেইফালৰ পৰা ইয়াত হাজোবাসী ৰাইজ, ভক্তপ্ৰাণ ৰাইজ আৰু বিভিন্ন প্ৰান্তৰ পৰা মানুহ এই কথাটো শুনি ভাল পাইছে আৰু খবৰ ল'বলৈ বিভিন্ন ঠাইৰ পৰা আহিছে আৰু প্ৰথম নৱবৰ্ষ হিচাপে সেৱা ল'বৰ কাৰণেও আহিছে। গতিকে আজিৰ দিনটো এটা স্মৰণীয় দিন আৰু এই স্মৰণীয় দিনটোত ইয়াতে মাধৱ মন্দিৰত বা আমাৰ পঞ্চতীৰ্থত এই একগোট খোৱাটো এটা স্বাভাৱিক কথা। পোনপ্ৰথমে আমি মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সকলো ভক্তপ্ৰাণ ৰাইজক ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হয়গ্ৰীৱ মাধৱত ভক্তৰ লানি নিচিঙা সোঁত বৈছে। হয়গ্ৰীৱ মাধৱৰ কৃপা লোৱাৰ কাৰণে তেখেতসকল আহিছে। নিশ্চয় প্ৰভুৱে তেখেতসকলক মংগল কৰিব আৰু আমি এইবেলি আমাৰ বেছি আনন্দিত যে অনাগত ভোগালী বিহু আহি আছে। এই ভোগালী বিহুত আমাৰ অতিকৈ আকৰ্ষণীয় উৎসৱটো হ'ল বুলবুলি চৰাই যুঁজ খেল আৰু সেই খেলটোৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাই আছোঁ। ইতিমধ্যে আপোনালোকে গম পায় যে 2015 চনৰ 13 জানুৱাৰীৰ পৰা এইটো বন্ধ হৈ আছিলে আৰু এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ এক সাংবিধানিক বিচাৰপীঠে যিটো সংশোধনী আনিলে ৰাইটোৰ ওপৰত, তাৰ ওপৰত ভিত্তি কৰি আমাৰ অসম চৰকাৰৰ কেবিনেটে আমাৰ অনুমোদন জনাইছে খেলটো খেলিবলৈ আৰু তেখেতসকলে SOP জাৰি কৰিছে আৰু আমি এই SOP মতে খেলখন আৰম্ভ কৰিম। আৰু এইটোক লৈ অসমৰ ৰাইজৰ মাজতো এটা আলোচনা চলি আছে যে তেখেতসকলে ভোগালী বিহুত এইবাৰ যথেষ্ট সংখ্যক ভিৰ হোৱা বুলি আমি অনুমান এটা কৰিছোঁ আৰু নিশ্চয় আমি সকলোকে আহ্বান জনাইছোঁ আপোনালোকে ভোগালী বিহুত হয়গ্ৰীৱ মাধৱলৈ আহক, মহাপ্ৰভুৰ দৰ্শন লওক আৰু তেখেতৰ কৃপা লাভ কৰক আৰু তাৰ লগতে বুলবুলি চৰাই যুঁজ খেল সেইটো উপভোগ কৰক।